বহিৰাজ্যত থাকিও শংকৰী কলা কৃষ্টিৰ চৰ্চা। বাংগালুৰুৰ নামঘৰত উলহ মালহেৰে পালন শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। কৃষ্ণ বন্দনাৰে মুখৰিত চৌপাশ। ৰাজ্যৰ নামঘৰ মন্দিৰত কৃষ্ণ নামৰ ধ্বনি। দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্থে এই দিনটোতে আৱিৰ্ভাৱ হৈছিল শ্ৰীকৃষ্ণৰ। সমগ্ৰ দেশৰ লগতে অসমৰ পৰা গৈ বাংগালুৰুত কৰ্মৰত অসমীয়াসকলেও বাংগালুৰুত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰিছে। দুদিনীয়া কাৰ্যসূচীৰে বাংগালুৰুৰ নামঘৰতো উলহ মালহেৰে পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। প্ৰতিবৰ্ষৰ দৰে এইবাৰো শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালুৰুৰ নামঘৰত উলহ মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনটোত ৫ শতাধিক লোকৰ উপস্থিতিত নাম প্ৰসংগ, কীৰ্তন পাঠ, দিহানাম আদিৰ লগতে এলানি সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। সাংস্কৃতিক কাৰ্যসূচীৰ মুখ্য আকৰ্ষণ গুৰু বন্দনা, বিষ্ণু বন্দনা, কৃষ্ণ বন্দনা, বৰগীত, সত্ৰীয়া নৃত্য আৰু কণ কণ শিশুসকলৰ দ্বাৰা কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ অন্তত নামঘৰত উপস্থিত থকা বয়োজ্যেষ্ঠ ভকতৰ দ্বাৰা সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক একোখনি মানপত্ৰ আৰু পুৰস্কাৰ প্ৰদানেৰে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰা হয়। বাংগালুৰুত প্ৰতিষ্ঠা হোৱা অসমীয়াৰ একমাত্ৰ আধ্যাত্মিক অনুষ্ঠান নামঘৰ ভাগিয়ে শংকৰী কলা কৃষ্টিৰ চৰ্চা বহিৰাজ্যত থাকিও অব্যাহত ৰখা বিষয়টো অতি গৌৰৱৰ বিষয় হিচাপে বহুজনে মত প্ৰকাশ কৰিছে। ৰাইজৰ মাজৰ পৰা নিজ নিজ মনোকামনা পূৰণৰ অৰ্থে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰথম দিনটোত ৬০খন শৰাই অৰ্পণ কৰি জন্মাষ্টমীৰ দিনটোত ধৰ্মীয় পৰম্পৰাৰে পালন কৰাটো অতি মনোগ্ৰাহী। শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজ বাংগালুৰুৰ সভাপতি চন্দন সোণোৱালৰ লগতে উপসভাপতি প্ৰণৱজ্যোতি বৰাই উপস্থিত সকলোৰে সহায় সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। কৃষ্ণ জয়গুৰু শংকৰ। আপোনালোক সকলোৱে গম পাইছিলে বেংগলোৰত আমি দুদিনীয়া কাৰ্যসূচীৰে জন্মাষ্টমী আয়োজন কৰিছিলোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী প্ৰায় ৬০খন শৰাই দিয়া সেৱকীসকল আহিছিলে। আমি নথৈ আনন্দিত হৈছোঁ। আজি ধুনীয়া এটা সুন্দৰ পৰিৱেশ বাংগালোৰৰ নামঘৰত আজি গঢ়ি উঠিছিলে আৰু অনাগত দিনতো আপোনালোক সকলোৰে এনেদৰে সহায় সহযোগিতা মৰম চেনেহ পাম বুলি আমি আশা কৰিছোঁ। আজি অনুষ্ঠান ভাগ সঁচাকৈ আটকধুনীয়া হৈছিলে। আমি গুৰু বন্দনা আৰু বিষ্ণু বন্দনা আৰু কৃষ্ণ বন্দনা এইখিনিৰে আমি আমাৰ আজি কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। নাম প্ৰসংগ, দিহানাম সেইবোৰ লগত আছিলে। এটি ধুনীয়া অনুষ্ঠান হৈছিলে। আপোনালোকে ভিডিঅ'বোৰ দেখা পাব আৰু অনাগত দিনতো আপোনালোকৰ এনেধৰণে দিহা পৰামৰ্শ মৰম চেনেহ আশীৰ্বাদ কামনা কৰি বেংগলোৰবাসী অসমীয়াসকলৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বোকাখাত।